বিগত 5 দিন পূৰ্বে বোকাজানত সংঘটিত যুৱতীৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ উচিত ন্যায় প্ৰদানৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত বোকাজানৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাটাও দল সংগঠনে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে বোকাজানৰ হাতীগড়ত বৰষা কাকতি নামৰ যুৱতীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই ধৰ্ষণ কৰি পিছত অতি বৰ্বৰভাৱে হত্যা কৰি পলায়ন কৰে। অৰ্ধলংক অৱস্থাত পৰি থকা যুৱতীগৰাকীৰ দেহৰ ডিঙি বুকু আৰু বাহুত আঘাতৰ চিন স্পষ্ট হৈ আছিল। এই ঘটনাৰ 5 দিন পাৰ হৈ যোৱাৰ পিছতো হত্যাকাৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত বিফল বোকাজান আৰক্ষী আৰু সেয়ে এক সংবাদ মেলযোগে প্ৰশাসনক দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে 5 দিনৰ ভিতৰত প্ৰশাসনক ন্যায় প্ৰদানৰ দাবী তুলি সাহসী মহিলা সমিতি কাৰ্বি আংলং ওমেন জাষ্টিছ ফৰামৰ মহিলাসকলে দাবী তোলে। তদুপৰি ঘটনাৰ উচিত তদন্ত আৰু হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, কাৰ্বি আংলং জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতি, কাৰ্বি আংলং নাৰী ন্যায় সমিতি, টাই আহোম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল সংগঠনৰ সভাপতি সম্পাদকৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ বোকাজানৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক টিভি অসম। যুৱ ছাত্ৰ পৰিষদ, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, তাৰপিছত কাৰ্বি আংলঙৰ ওমেন জাষ্টিছ ফ্ৰম আৰু টাই আহোম ছাত্ৰ সন্থা আমি একত্ৰিত হৈ আজি পোনপ্ৰথমে বোকাজান মহকুমাৰ অধিপতি বাইদেউৰ ওচৰত স্মাৰক পত্ৰ দিছোঁ যে অতি শীঘ্ৰে বোকাজানত যি হাতীগড় দুৰ্ঘটনা সংঘটিত হৈছিলে তেওঁলোকক প্ৰথমে ৰেপ কৰি তেওঁক মাৰ্ডাৰ কৰা বুলি আমাক আমি গম পোৱা গৈছে। কিন্তু এতিয়ালৈকে আপোনাৰ 5 দিন 7 দিনকৈ মুকলি হৈ গ'ল, কিন্তু এতিয়ালৈকে কালপিতকেইটা গ্ৰেপ্তাৰ হোৱা নাই। গতিকে আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, টাই আহোম যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি আংলং ওমেন জাষ্টিছ ফ্ৰম, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে এটাই দাবী জনাইছোঁ স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমত 7 দিন বা 5 দিনকৈ মুকলি হৈ যোৱাৰ পিছতো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম মানে অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰক আৰু আইনৰ গ্ৰেপ্তাৰ লৈ আনক। আমাৰ নতুন প্ৰজন্ম উঠি অহা ছোৱালীসকল এতিয়া আপোনাৰ বাহিৰলৈ যাবলৈ, তেওঁলোকে কলেজত যাবলৈ অসুবিধা হৈছে, ৰাতি হ'লে ওলাই যাবলৈ অসুবিধা হৈছে। গতিকে কালপিতকেইটা গ্ৰেপ্তাৰ যদি নকৰে অনাগত দিনত আমি জংগী আন্দোলনত আমি চেষ্টা কৰিম জংগী আন্দোলন কৰিবলৈ। গতিকে অতি শীঘ্ৰে যিমান সোনকালে হয় কালপিতকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ লগতে 5টাকৈ জাতীয় সংগঠনে দাবী জনাইছোঁ যে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। হয়, আজি বৰ দুৰ্ভাগ্যজনক কথা আমাৰ বোকাজানত ঘটিলে। এজনী ছোৱালীক নিৰ্মমভাৱে সানি খুচি কাটি মাৰি তেখেতৰ বিভিন্ন জেগাত দাহে বিলেটে কাটি তেখেতক অত্যাচাৰ কৰি তেখেতৰ ডিঙি হিৰচিত কৰি তাইক হত্যা কৰিলে। ইয়াত আমি আজি আমাৰ ADC বাইদেউ এখন আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি আংলং নাৰী ন্যায় সমিতি, টাই আহোম ছাত্ৰ সন্থা আমি সমজুৱাকৈ এখন আমি ADC বাইদেউ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। এই পত্ৰখনত আমি জনাইছোঁ যে যি আজি এসপ্তাহ 10 দিন হ'বলৈ হৈছেহি, আজিলৈকে ছোৱালীগৰাকীক ন্যায় পোৱা নাই আৰু দোষী কৰায়ত্ব কৰিব পৰা নাই প্ৰশাসনক আমি সমজুৱাকৈ আজি দাবী জনাব বিচাৰিছোঁ যে প্ৰশাসনে দোষীক সোনকালে কৰায়ত্ব কৰিবলৈ যি যাৱতীয় ব্যৱস্থা আছে তেখেতলোকে ব্যৱস্থা কৰক অতি সোনকালে। এতিয়া কি হৈছে, ৰাতি মানুহ ওলাবলৈ ভয় কৰা হৈছে, কিজানি ওচৰতে এইটো আছে কালপিতটো, সেইকাৰণে ৰাতি মানুহ যাবলৈ ভয় কৰা হৈছে। সেইকাৰণে প্ৰশাসনক আমি সমজুৱাকৈ এটা ৰিকুৱেষ্ট কৰিছোঁ, দাবী জনাইছোঁ যে সোনকালে প্ৰশাসনে দোষীক কৰায়ত্ব কৰক। নমস্কাৰ, মই কাৰ্বি আংলং ওমেন জাষ্টিছ ফ্ৰমৰ অফিচিয়েল ছেক্ৰেটাৰী। এইটো মানে এতিয়া ফ্ৰম কাৰ্বি আংলং ওমেন জাষ্টিছ ফ্ৰম অফিচ ছেক্ৰেটাৰী কৈ আছোঁ। মই এটা দাবীটো গোটেই আমাৰ মহিলাকেইটা দাবীটো দিছে, হ'লেও আমাৰ মই এটা দাবী দিবলৈ আছোঁ আমাৰ চব চাইড পৰা। কিলে আমি এতিয়া ইয়াতে চব সংগঠন আছে, মহিলা সাহসী মহিলা, দুৰ্নীতি বিৰোধী টাই অসম, AJ। নমস্কাৰ, মই প্ৰিয়া শৰ্মা, আমি সাহসী মহিলাৰ ছেক্ৰেটাৰী। আপোনালোকৰ ফালৰ পৰা আমি জনাব বিচাৰিছোঁ আমাৰ প্ৰশাসনক যে আজি এইটো আমাৰ বৰষা কাকতিৰ যে কাণ্ডটো হৈছে সেইটো এতিয়ালৈকে 5 দিন পাৰ হৈ গ'ল, আমাৰ একো ৰিজাল্ট পোৱা নাই, খালি তদন্তই লৈ আছে। আৰু আমাৰ জাষ্টিছ লাগে আৰু সোনকালে লাগে। আমাৰ 5 দিন আমি প্ৰশাসনক দি আছোঁ, 5 দিনৰ ভিতৰত আমাৰ সেইটো লাগিব।
কেলে বহুত টাইম হ'লে ক'ত ক'ত সিহঁতি পলাই যাব মানুহ ধৰিব নোৱাৰিব আৰু কিমান এনেকুৱা কাণ্ড হৈ আছে হ'লেও ক'তেও মানে জাষ্টিছ নাপায় আজি নিৰ্ভয়া কাণ্ড হওক যিমান আমাৰ হৈ আছে চবৰ জগত একে কণ্ডিশ্যন তো আমাৰ ইয়াত আমাৰ অসমত এনেকুৱা জঘন্য ঘটনা কেতিয়াও হোৱা নাই যেনেকুৱা ইয়াত বৰষাৰ কাৰণে আজি আমি দেখা পাইছোঁ শুনা পাইছোঁ সেইটো কাৰণে অনুৰোধ কৰি আছোঁ আমাৰ প্ৰশাসনক আমাৰ ইয়াত যিমান আছে আমাৰ ৰাজনীতি কৰি ইয়াত চলি আছে সেইকেইটাক বন্ধ কৰি মানুহজনী আজি নাই পৃথিৱীত তাৰ কাৰণে আমি ইয়াত সংবেদনাও জনাইছোঁ আৰু তাৰ জাষ্টিছ বিচাৰি আছোঁ ধন্যবাদ